আৰম্ভ হ'ল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। অসমৰ আকাশত উৰিল বিজেপিৰ হেলিকপ্টাৰ। হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰত নামিল গেৰুৱা শিবিৰ। বিৰোধী ব্যস্ত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত আজিও ঘোষণা কৰিব পৰা নাই লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। তেনে সময়তে 14টা লোকসভা সমষ্টিৰ 13টা সমষ্টি দখলৰ উদ্দেশ্যে নিৰ্বাচনী যুঁজত নামিল বিজেপি। ইতিমধ্যে গেৰুৱা দলটোৱে অসমৰ বাবে ঘোষণা কৰিছে ষ্টাৰ কেম্পেইনাৰৰ নাম। এই নিৰ্বাচনত অসমত ষ্টাৰ কেম্পেইনাৰ হিচাপে থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ভৱেশ কলিতা, ৰামেশ্বৰ তেলিকেই ধৰি মুঠ 15 গৰাকী। কেৱল এইসকলেই নহয়, আমি খুব এডভান্স পজিশ্যনত আছোঁ। যিদৰে মোদী ডাঙৰীয়া দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে আৰু তৃতীয়বাৰৰ কাৰণে তেখেত অধিষ্ঠিত হ'ব। জনতাক যিদৰে কাম কাজ কৰিছে আমাৰ চৰকাৰখনে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি দেশখনক যিদৰে আগবঢ়াই লৈ গৈছে, নিশ্চিতভাৱে 13খন আসন আমাৰ মিত্ৰগোষ্ঠীয়ে অসমত পাবলৈ সক্ষম হ'ব। নিৰ্বাচনী প্ৰচাৰৰ বাবে নলবাৰীলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক'লে, বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বুথৰ সভাপতি, বুথৰ কাৰ্যকৰ্তা, বুথেই শক্তি, বুথেই আধাৰ বিজেপিৰ। আমাৰ বুথৰ সভাপতি ষ্টাৰ কেম্পেইনাৰ, গোটেইখিনি কথা বুথৰ সভাপতিয়ে ক'ব। সেইকাৰণে আমি ডাঙৰ সভা সমিতিতকৈ এইবাৰ সৰু মাইক্ৰ' মেনেজমেণ্টত যথেষ্ট গুৰুত্ব দিছোঁ আৰু বুথত আমি অধিক সক্ৰিয়তাৰে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ। নলবাৰীলৈকে এটা আহিব পাৰে, কিন্তু এতিয়ালৈকে ফাইনেল হোৱা নাই, কিন্তু আমাক প্ৰস্তুতি থাকিব দিছে। ইয়াৰ মাজতে বাজপেয়ী ভৱনত আৰম্ভ ৰাজ্যিক বিজেপিৰ নিৰ্বাচন সমন্বয় বিভাগৰ কৰ্মশালা। 14টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ অধিবক্তাসকল উপস্থিত থাকে এই কৰ্মশালাত। মনোনয়ন প্ৰক্ৰিয়াত যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে আয়োজন কৰা হৈছে এই কৰ্মশালাৰ। নিৰ্বাচন ঘোষণা হোৱাৰ পিছতেই সহস্ৰাধিক অধিবক্তাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সমৰ্পিতভাৱে কাম কৰিবলৈ আগবাঢ়ি অহাটো আমাৰ বাবে এটা শক্তিবৰ্ধক, অতি উৎসাহমূলক কথা। মুঠৰ ওপৰত এতিয়া নিৰ্বাচনক লৈ বিৰোধীতকৈ এখোজ আগত বিজেপি। বিৰোধীৰ প্ৰাৰ্থী ঘোষণা কৰি শেষ হোৱাই নাই, গেৰুৱা বাহিনী আৰম্ভ কৰিলে নিৰ্বাচনৰ বিলাসী প্ৰচাৰ। কেমেৰা পাৰ্চন ৰাজু বৰাৰ সৈতে দিব্যজ্যোতি কলিতা, DY365।